হাই এভৰিৱান মই পৰি 5 মে অৰ্থাৎ যোৱা কাইলৈ আছিলে মোৰ জন্মদিন। কাইলৈ মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ কাৰণ বিৰাট ভাগৰ লাগিছিল আৰু মই এডিট কৰিবও নহ'ল। জন্মদিন হিচাপে মই পুৱা উঠি গা পা ধুই প্ৰথমে ভগৱানৰ আগত প্ৰাৰ্থনা কৰি লৈছোঁ আৰু তাৰপিছতে এনেদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হিচাপে মই অকণমান কফি বহাইছোঁ আৰু এনেদৰে ব্ৰেড বাটাৰ লৈ পেলাই খাবলৈ লৈছোঁ আৰু লগতে ভণ্টিকো দিলোঁ। আৰু তাৰপিছত মই ৰেডি হৈ ধুনীয়াকৈ এনেদৰে ওলাই আহিলোঁ ক'ৰবাত এনেই ফুৰিব যাম বুলি। কিন্তু এই ফুৰিব যাম বুলি যে ভাবিলোঁ ক'ত যাম ইমান কনফিউজড। অৱশেষত এখন পাৰ্কত আহিলোঁ আৰু তাতে এনেদৰে সৰুকৈ মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। চিম্পল ৱেত যিটো মই বিৰাট ভাল পাওঁ আৰু এনেদৰে অলপমান যিহেতু ড্ৰেছ আপ কৰি গৈছিলোঁ, যিহেতু ফটো উঠিলোঁ। তাৰপাছত ইয়াত যিহেতু পাৰ্কৰ ভিতৰতে ধুনীয়াকৈ বহি পেলাই খোৱা বোৱাৰ ব্যৱস্থা আছে, তো সেইটো কাৰণে আমি ইয়াতে মহিটো অৰ্ডাৰ কৰিলোঁ দুটা আৰু এনেদৰে পিজ্জা ট্ৰাই কৰিলোঁ। ইয়াৰ পিজ্জাটো কিন্তু ভাল লাগিছে খাই, আপোনালোকে ট্ৰাই কৰিব পাৰে আহিলে। আৰু এনেদৰে আমি অকণমান সময় পিছত এনেদৰে ওলাই আহিলোঁ। অকণমান সময় নহয়, বহুতে কিমান গধূলি হ'ল গমেই নাপালোঁ। এনেদৰে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যিটো নতুন ব্ৰিজ সেইখনেদি আমি ঘৰ আহি পালোঁহি। ঘৰত আহি দেখোঁ মোৰ কাৰণে ভণ্টিহঁতে এনেই সৰুকৈ ধুনীয়াকৈ চেলিব্ৰেট কৰিবলৈ কেক বনাই থৈছে। তো সেইটোকে কাটি পেলাই আমি অলপমান চেলিব্ৰেট কৰিলোঁ। আজিলৈ এইখিনিয়ে, বাই বাই।